আজি কোনটো কৰিম কি আছে 8 নম্বৰটো কোনটো নাই কৰা আজি 8 নম্বৰ কৰিম হয় নাই R.3 ৰ 8 নম্বৰটো R.3 ৰ 8 নম্বৰ মাৰ্কাৰটো কৰিছে আসল মার্কার নিব কত করে হ্যাঁ না ইয়াত থৈ গৈছো বুটুকন হ্যাঁ এই বুটুকন সাজ মার্কার করো সবে লিখিলা এইটো কইছে কি এম নির্ণয় করা যাতে -3 হোল টু দি পাওয়ার m+1 ইনটু -3 হোল টু দি পাওয়ার 5 ইকুয়াল -3 হোল টু দি পাওয়ার 7 হয় এমৰ মানটো ইয়াত উলিয়াব কৈছে বুজি এমৰ মান কিমান আছে আমি এইটো এতিয়া সলভ কৰিম এমৰ মান কিমান আছে এটা কেনে গম পাম চোৱা অঙ্কটো কৰাৰ আগতে লিখিম কি ইকুয়াল এই কি আছে -3 হোল টু দি পাওয়ার কি আছে m+1 আছে ইনটু এইটো হয় নাই আকৌ দিছে -3 হোল টু দি পাওয়ার কি আছে 5 ইকুয়াল কি আছে -3 হোল টু দি পাওয়ার কি আছে 7 আছে এটা চাচোন এইটো কি বুলি কয় গুটেইটো ভূমি বুলি কয় কি বুলি কয় ভূমি কয় নাই বেস বুলি কয় নাই এইটো ভূমি বুলি কয় আৰু এইটো কি বুলি কয় এইটো পাওয়ার সূচক হয় নাই ঘাত পাওয়ার বুলি কয় বুজি পালি নাই তো ভূমি বিলাক কি আছে সেম আছে চোৱাচোন ইয়াতো -3 আছে ইয়াতো -3 আছে হয় নাই ইয়াতো -3 আছে গতিকে আমি এই সূত্ৰটো ইউজ কৰিব পাৰিম নাই a টু দি পাওয়ার m ইনটু a টু দি পাওয়ার n ইকুয়াল কি হ'ব m+n হয় নাই এই যে আমি এই ফর্মুলাটো ইউজ কৰিম চোৱা এইটো -3 ইয়াতো -3 আছে গতিকে লিখি দিম কি -3 হোল লিখিম কি m+1 বুজি পালা নাই আৰু এইটো কি হ'ব ইয়াৰ লগত যোগ হ'ব যোগ হলে কি হ'ব +5 পাৰি না লিখিবলৈ হা তো ইকুয়াল -3 হোল টু দি পাওয়ার কি আছে 7 -3 হোল টু দি পাওয়ার কি আছে 7 এতিয়া চোৱা লিখিম কি এইটো -3 হোল টু দি পাওয়ার কিমান হ'ব 1 আৰু 5 যোগ কৰিলে কিমান হ'ব m আৰু 1 যোগ কৰিব নোৱাৰি সেইকাৰণে নোৱাৰি বুলি ডাইৰেক্ট লিখি দিছো হয় নাই 1 আৰু 5 যোগ কৰিলে কিমান হ'ব 6 ইকুয়াল কিমান হ'ব -3 টু দি পাওয়ার কিমান আছে 7 ইয়াতো -3 আছে ইয়াতো -3 আছে হয় নাই গতিকে এই -3 টো এই -3 টো হৰণ কৰিব পাৰি ডিভাইডেড কৰিব পাৰি কি কৰিব পাৰি ডিভাইডেড কৰিব পাৰি বুজি পালি নাই এইটো ক্যান্সেল কৰি দিম ঠিক আছে ক্যান্সেল কৰি দিম বুজি পালি নাই বাইটো কমনো ল'ব পাৰি একেটাই হ'ব তো থাকিব কিমান m+6 ইকুয়াল কিমান হ'ব 7 ইয়াত লিখি দিছো m প্লাস কিমান আছে 6 আছে লিখিম কি m ইকুয়াল 7 লিখি কি লিখিলো 7 এই 6 টো আছে নাই এই 6 টো আমি সমান চিহ্নৰ এইফালে লৈ যাম -6 হৈ যাব কিমান হ'ব -6 হ'ব এতিয়া চোৱা therefore m ইকুয়াল 7 ৰ পৰা 6 গলে 1 এতিয়া চেঞ্চন লিখি লোৱা বুজি পালি নাই বুজি পাইছো ঘৰত গৈ পিনে কি কৰিব লাগে জনটা লিখল আছে লাইফত এইটোৱে হ'ব বুলি ভাবি আছ মনে মনে নদী কোনোবা দেখিছে নেকি নিজৰ লাইফত কোনে কি লিখিছে হা নিজৰ লাইফৰ বিষয়ে নিজে লিখে কোনে লিখে ভগৱান নিলিখে যে মোৰ লাইফত এইটো হ'ব আমুক হ'ব নিজে লিখে নিজৰ লাইফৰ বিষয়ে বুজি পাইছা নাই তোমালোকে নিজৰ লাইফৰ বিষয়ে তোমালোকে নিজে লিখি গৈ আছো আৰু আমি কাক বদনাম কৰো ওপৰলাক বদনাম কৰো কাক কৰো আৰু সেইটো যদি চিন্তাত তোমালোকে থাকিবা হৈ গ'ল আৰু বুজি পাইছা নাই
সময় থকা অৱস্থাতে মেহনত কৰি লোৱা, তেতিয়া পাছত পস্তাব দৰকাৰ নাই। মানুহবোৰ কয় এই জনতা লিখা আছে এইটোৱে হ'ব মোৰ লাইফত। কোনে লিখিছে? নিজৰ লাইফত নিজে লিখো আমি। বৰ্তমান সময়টোক যদি আমি ভালকে ব্যৱহাৰ কৰিম, সেই বৰ্তমান সময়টোৱে কি হ'ব এদিন ভৱিষ্যত হ'ব আৰু অতীত হ'ব। বুজি পালা নাই? বৰ্তমান সময়টোক আমি বেছি এটেনশ্যন দিব লাগে, গুৰুত্ব দিব লাগে, কাম কৰিব লাগে। বৰ্তমান সময়ত শুই থাকিবি, কিবা পঢ়িব থাকিলে নপঢ়িবি, এদিন ভৱিষ্যত সেইটোৱে হৈ যাব। ফিউচাৰ, পাষ্ট, এইটো ঠিক আছে চলে আছে নেকি? এতিয়া কেই নম্বৰ কৰিব লাগে? 9 নম্বৰ। 9 নম্বৰ ন? এইটো মহাৰাই নাই ওপৰত। কোনে কোনে ভাবিছে যে ভগৱানে কৰিব আৰু মোৰ লাইফত, হয় নাই? ভগৱানে আমাক পঠিয়াইছে, চব সিয়ে কৰি দিব। ভাবি থাক। 9 নম্বৰ। তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে চাৰিটা উত্তৰ লিখা। চাৰিটা উত্তৰ লিখা আছে। চাৰিটা উত্তৰ কি আছে? লিখা আছে। লিখা আছে। শুদ্ধ উত্তৰটো লিখিবা। শুদ্ধ উত্তৰটো লিখিবা। কোনটো উত্তৰ লিখিব কৈছে? শুদ্ধ উত্তৰটো লিখিবা। লিখিবা। শুদ্ধ উত্তৰটো লিখিবা। লিখিবা। এ নম্বৰটো দিছে শুনা। 3 টু দি পাৱাৰ কিমান দিয়া আছে? -3 ৰ মান। -3 টু দি পাৱাৰ -3 ৰ মান হ'ব। এক নম্বৰ অপশ্যন দিছে 3 টু দি পাৱাৰ 3। 2 নম্বৰ অপশ্যন দিছে 3 টু দি পাৱাৰ 1/3। 3 নম্বৰ অপশ্যন দিছে, এটা MCQ হয় নাই? 1 টু 3 টু দি পাৱাৰ 3। 4 নম্বৰ অপশ্যন দিয়া আছে 3 ইনটু 3। এইটো কোনে কৰিব? 3 টু দি পাৱাৰ কিমান দিয়া আছে? -3। ইয়াৰ মান কিমান হ'ব কচোন? এই ফৰ্মুলা কৰি লোৱা, কৰ নিজে কৰিবি। কাক কাছে চাওঁ, কোনে কৰিব ক? বহি কৰ, সবে বহিত কৰ। আর কোনটো অপশন কৰ? 3 নম্বৰটো সবে কইলি? এইটো ফর্মুলা দিয়া আছে হয় নাই? হল নাই তোমালোকে? যদি পাইছ না বুঝে কি নাম? কোনটো হব? 3 নম্বৰটো। কেনে গম পালি 3 নম্বৰটো হব? ইয়াত কি আছে? 3 টু দি পাৱাৰ কি আছে? -3। কি আছে? 3 টু দি পাৱাৰ কি আছে? -3। ঠিক আছে। এতিয়া চোৱাচোন, আমি এইটো ফৰ্মুলা শিকিছিলো। a টু দি পাৱাৰ কিমান? -n থাকিলে কি হ'ব? 1/, কি হ'ব? এইটো হয় নাই? হয় এই ফৰ্মুলা? নহয়, এইটোৱে ফৰ্মুলা। তো গতিকে ইয়াত কিমান হ'ব? 1/, লিখিলেও হ'ব, n লিখিলেও হ'ব, একো নাই। বুজি পালি নাই? 1/, কি হ'ব? -3 ন, এইটো হ'ব 3 কিউ হ'ব। 1/3 কিউ হ'ব। বুজি পালে নাই? গতিকে অপশ্যন কি হ'ব? 3 নম্বৰ অপশ্যন হ'ব MCQ। লিখি ল এইটো। বুজি পালা নাই? এই ফৰ্মুলাটা এনেকুৱাও দিব পাৰি, আর 1 a টু দি পাওয়ার -1 ইকুয়াল 1/a। ঠিক আছে? আর এইটো টাইপও লিখিব, একেটাই হয় কথা।
লিখিলো। আজি কোন কোন নাই টিউশন? কেলে নাহে? এদিন নাহে। কিবাটো পঢ়িবলৈ ভালকে পঢ়িব লাগে। আগত দূৰ হৈছিলে বুলি মই ইয়াত চব ঠিক কৰিলো, এতিয়া ইয়াতো আহে, এদিন নাহে। সেইটো মনবোৰে ঠিক নাই, পঢ়িম নে নপঢ়িম। হল লিখা হৈ গল। এতিয়া কোনটো কৰিম? বি নম্বৰত ন? বি নম্বৰ নিজে কৰে এবাৰ। বি হ'ল না এইটো? বি নম্বৰটো, বি নম্বৰ আছে 2/3। 2/3 কি আছে? হোল স্কোয়াৰৰ মান হ'ব 2/3 হোল স্কোয়ার মান হ'ব। 1 নম্বৰ দিয়া আছে 1 2 into 3 হোল স্কোয়ার। 2 নম্বৰ দিয়া আছে 2 into 3 হোল -2। 3 নম্বৰ দিয়া আছে 3/2 হোল -2। 4 নম্বৰ দিয়া আছে 3/2 1/2 দিয়া আছে 1/2। কোনটো হ'ব অপশন? নিজে একবার কৰি পিনে কোৱাচোন অপশন কোনটো হ'ব? 2/3 হোল স্কোয়ার মান কোনটো হ'ব? ক কোনে ক'ব? ক কোনটো হ'ব অপশন? হা 2/3 আছে নেকি? 2/3 আছে ন? নিজে কৰি 3 নম্বৰত হ'ব। না লিখা হ'ল? কৰিলি নাই? কোনে পালে অপশন? কোনটো ক? বাকী বিলাক 3 পালি। তই 3 পালি, কেনে কৰিলি এইটো? এইটো চোৱাচোন 2/, কিমান আছে ভালকে চোৱা দেই। 2/, কিমান আছে এইটো না, এই মাৰ্কাৰটো কৰি এটা 2/, কি আছে? 2/3 আছে। 2/3 হয় নাই? 2, এইটো 2 হল এইটো 2 আছে। বুজি পালা নাই? ইজুকেল কি লিখিম চোৱা। আমি এইটো ফৰ্মুলা মনত আছে নাই? এইপিনে চোৱা, a ডিভাইডেড বাই b হয় নাই? হল -1 ইজুকেল কিমান আছিলে? b/a হয় নাই? b/a আছিলে। বুজি পালা নাই? আৰু যদি মই এনেকৈ লিখিম a/b হোল টু দি পাৱাৰ -n, তেতিয়া কি লিখিবা? b/a হয় নাই? এইটো ব্ৰেকেট কি হ'ব? এই মাইনাসটো কি হৈ যাব? প্লাস হ'ব নাই? এইটো 1 টো ইয়াত গায়ব হৈ যায় বুলি তোমালোকৰ মাথাটো বেয়া হৈ যায়। বুজি পালা নাই? এইটো চোৱা, এতিয়া আমি কি কৰিম? 3 টো কি লিখিম? এইটো প্লাসটো আছে হয় নাই? 3 টো কি লিখিম? ওপৰত, আৰু 2 টো তলত লিখিম। কোনো নকয় যে একদম চুপচাপ বহি আছে যে। এইটো 2 কি হ'ব? -2 হয় নাই? গতিকে এইটো আছে নাই অপশন? চা 3 নম্বৰ আছে নাই? 3 নম্বৰ আছে নাই? গতিকে অপশন 3 হ'ব। বুজি পালি নাই? এতিয়া আমি কোনটো মুখস্থ কৰিবা? এই ফৰ্মুলাটো যদি মুখস্থ কৰিবি চা, এইটো যদি ফৰ্মুলাটো মুখস্থ কৰিবি, মেক্সিমাম ষ্টুডেন্ট -1 লিখা আছে, ইয়াত একো দিয়া নাই 1 চবে ভুল কৰি দিব। আমাক কোনটো ফৰ্মুলা দৰকাৰ আছে?
এইটো a ডিভাইডেড বাই b হোল ইনটু মাইনাস n বুজি পালা নাই মই সেইটো n লিখি দিছো n লিখি দিলে তোমালোকে গম পালা যে এইটো মাইনাস টু কি হৈ গ'ল প্লাস n হৈ গ'ল মাইনাস n টু প্লাস n হৈ গ'ল বুজি পালা এতিয়া হা গতিকে এই ফৰ্মুলাটো অলপ মুখস্থ কৰি কিছুমান ফৰ্মুলা চাই তোমালোকে ভুল কৰি দিবা বুজি পাইছা নাই তেনেকুৱা দিছে এক্সামিনাৰ যাতে ষ্টুডেণ্ট ভুল হওক বুলি বুজি পালি নাই অপশ্যন 3 হ'ব লিখি লোৱা তেতিয়ালৈকে মই অলপ পানী অলপ খাই লৈছো হা উত্তৰমালা চাই কৰি দিছে নি ফটফট নিজে কৰিবি আৰু গালত হাত দি কেলে পঢ়ি আছে হা তোমালোকে বেলেগ একো মই পঢ়িব কোৱা নাই মই যিখিনি কৰাই গৈ আছো সেইখিনি ঘৰত গৈ পঢ়িবা বুজি পালি নাই এই কি নাম তোৰ বুজি পালি নাই যিবিলাক যিবিলাক আজি অংক কৰাই গৈ আছো আজি স্কুলৰ পৰা আহি পিনে এইবোৰ অংক তোমালোকে প্ৰেক্টিচ কৰিবা নহলে নোৱাৰিবা মই বাৰে বাৰে কৈ আছো স্কুলৰ পৰা আহি ডেইলি 1 ঘণ্টা তোমালোকে অলপ ৰেষ্ট লৈ ল'বা বা অলপ আধা ঘণ্টা বা 40 মিনিট মান অলপ শুই যাবা একো নাই যে টোপনিটো ভাঙিব ডাইৰেক্ট অংকত ল'বা বহিত ল'বা 1 ঘণ্টা ডেইলি কৰিবা বুজি পাইছা নে কৰি কৰি গৈ থাকছো নিজে নিজে তোমালোকে ষ্টেমিনা আহি যাব মেথছ কৰা অংক বুজি পালে কিমান ভাল লাগে কৰি ভাল লাগে নে হে তেনেহলে মই ইমান দৰে বুজাই দিয়া পাছত তোমালোকে ঘৰত নকৰিব অৱহেলা কৰিবা অৱহেলাৰ কাৰণে আমাৰ ৰিজাল্ট নাহিব পাছত লাইফত কিবা এটা কৰিব আছে যদি ভালকে কৰ হাই আচ্ছা কিতনা নম্বৰ যোনে পাৰিছে ভাল কথা কিন্তু পঢ়াবিলাকো পৰীক্ষাত নোৱাৰে পৰীক্ষাত দিন আছে পাহৰি গৈ থাকিব এইকাৰণে বাৰে বাৰে ৰিভাইজ প্ৰেক্টিচ কৰি থাকিব লাগিব বুজি পালি নাই হা সি নম্বৰ ন সি নম্বৰ সি নম্বৰ মাইনাস 2 ডিভাইডেড বাই কি আছে 3 হোল টু দি পাৱাৰ কি আছে 4 4ৰ মান হ'ব 1 নম্বৰ অপশন দিয়া আছে 8 ডিভাইডেড বাই কিমান 12 2 নম্বৰ অপশন দিয়া আছে 16 ডিভাইডেড বাই কিমান 81 3 নম্বৰ দিয়া আছে 16 ডিভাইডেড বাই এটা মাইনাস দিয়া আছে দেই 16 ডিভাইডেড বাই 81 দিয়া আছে নে 81 4 নম্বৰ দিয়া আছে 8 ডিভাইডেড বাই 12 মাইনাস 8 ডিভাইডেড বাই 12 কোনটো অপশন হ'ব এইটো কোনটো হ'ব 2 নম্বৰটো এইটো চোৱা কৰিছ নি নিজে সবে কৰিলি এইটো ফৰ্মুলা ইউজ কৰিব লাগে কোনটো ফৰ্মুলা a ডিভাইডেড বাই b হোল মাইনাস n ইকুৱেল কিমান হ'ব b বাই n b বাই a এইটো a হ'ব এইটো n এইটোৱে ফৰ্মুলা বুজি পালা নাই এইটো ফৰ্মুলা ইউজ কৰচোন কোনে কোনে এই ফৰ্মুলাটো ইউজ কৰি পিনে এনসাৰটো উলিয়াব পাৰিব মই চাওঁ অলপ দেৰি কৰা 2 মিনিট টাইম দিছো 2 মিনিট কোনে কোনে কৰিলি তই কৰিলি আৰু কোন কৰিলি হাত দাং কোনে কোনে কৰিলি হাত দাং ক্ৰিয়া কৰিলি নে কৰিলি তই কৰিলি নে কৰ 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 এই ফৰ্মুলা ইউজ কৰি পিনে অংকটো কৰ এইটো a দিয়া আছে ইয়াত কি আছে এর বদলিয়াত কি দিয়া আছে 2 দিয়া আছে আর বির বদলিয়াত কি দিয়া আছে 3 দিয়া আছে বুঝি পালি নাই আর মাইনাস উপর দিয়া আছে ইয়াত ইয়াত প্লাস দিয়া আছে বুঝি পালি নাই এটা চোৱাচোন a টো লিখিলি তলত b টো লিখিলি ওপৰত হয় নাই -1 টো কি হৈ গল +n হৈ গল তো ইয়াত -1 ৰ জায়গাত কি দিয়া আছে 4 দিয়া আছে গতিকে এই সিস্টেম টো দিয়া আছে এই সিস্টেম বডিটো দিয়া আছে আমি এইটো বডি লৈ আহিব লাগিব বুঝি পালি নাই ইয়াৰ পৰা ট্ৰান্সফাৰ কৰি ইয়াত লৈ আহিব লাগে হল নাই লিখি লোৱা না কৰা কাৰ খাইছে ক হৈছে নেকি হা হৈছে হৈছে নেহাৰ হৈছে নে কি কি কৰি আছে ইমান দেৰি নাই নিজে কৰ 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 ফটাফট কৰ চাওঁ হে তোৰ নাই
মিতালী বুজিয়ে নাই পোৱা নেকি তহঁতি? বুজি পোৱাৰ পাছতো অংকটো কৰিব কেলে পৰা নাই? হা তোমাৰ হৈছে নে? কেলে হোৱা নাই? হা মই বুজাই দিছো চা, বিৰ জেগাত কি আছে? 2 আছে। এর জেগাত কি আছে? 3 আছে, হয় নাই? ইয়াত প্লাস চিন আছে আর ইয়াত কি চিন আছে? মাইনাস চিন আছে। আর ইয়াত এনৰ জেগাত কি আছে? কি আছে? 4 আছে। তো গতিকে আমি এইটো সিস্টেমত পরিবর্তন কর। উপৰত আহিলে বিটো আহিলে তলত আৰু উপৰত গল এ গুচি গল নাই? ফল দি পিনে এইটো এন আছে, এইটো মাইনাস এন হল, গতিকে 4 আছে তো -4 বহা। कर कर নিজে करो, बाद में हम करेगा। হ্যাঁ ইমান সহজ অংকটো তোমালোকে কৰিব পৰা নাই? হ্যাঁ ফৰ্মুলা দিয়া পাছতো কৰিব পৰা নাই, কেনে হ'ব? হ্যাঁ স্কুল গৈছো, হয় নাই? একদম ধুনীয়া ধুনীয়া ড্ৰেছ পিন্ধি স্কুল গৈছো, মানুহে চাইছে আমাৰ ছোৱালী আমাৰ ল'ৰাই ভাল স্কুলত পঢ়িছে, হয় নাই? ফিজ দিছো, মাহে মাহে কিমান দিয়া তহঁতি ফিজ স্কুলত? 400 টকা ফিজ দিছো, হয় নাই? একদম প্ৰাইভেট স্কুলত পঢ়িছে আমাৰ ল'ৰা ছোৱালী। মা দেউতা গৌৰৱ কৰিছে, কিন্তু তোমালোকৰ মাথাত কি আছে তোমালোকে এতিয়া নিজে প্ৰমাণ কৰ। হ্যাঁ তেনেকুৱা হ'ব নেকি? কাক ঠগিছে? মা দেউতাক ঠগিছে নেকি? মা দেউতা ঠগা নাই। মা দেউতা তহঁতক যেনেকুৱা লাগে আমাৰ ল'ৰা ছোৱালীক পঢ়াম বুলি ইমান পইচা পাতি খৰচ কৰিছে, কিন্তু তোমালোকে নিজকে নিজে ঠগি আছা। বুজি পালা নাই? তোমালোকে যি লাগে মা দেউতাই দিয়ে খৰচ, কেলে দিয়ে? আমাৰ ল'ৰা ছোৱালীটো ভাল হ'ব বুলি, পঢ়িব বুলি। হ্যাঁ তোমালোকে কেলে পঢ়াত ধ্যান দিয়া নাই? এইটো অংক কৰিব পৰা নাই? দিয়ে নাই? কিবা দৰকাৰ হলে ফটলে কৰি দিয়ে, মা মোক আমুক লাগে, কিবা কলম লাগে, হ্যাঁ কাপোৰ লাগে, লগালগ কিনি দিয়ে। কেলে? আমাৰ ছোৱালীজনী ভাল হ'ব বুলি, আমাৰ ল'ৰাটো ভাল হ'ব বুলি, স্কুল যাব বুলি। হ্যাঁ তোমালোকে কি পঢ়ি আছা? ইমান সহজ অংকটো কৰিব পৰা নাই, বাৰে বাৰে কব লাগে। এতিয়া মোক কৰি দেখুৱা, কোনে কোন কৰিছে দেখুৱা। কাৰ হ'ল? নেহা হ'ল নাই? কি হ'ব? নাই হোৱা গোটেইখিনি ময়ে কৰি দিব লাগে। কৰ, নিজে কৰ। হা অকল একজন কৰি নহব নেকি? নাই হোৱা কাৰ নাই হোৱা? দে মই লাঠি এটা নাই পিটি পিনি অংক কৰা, মোক আজি পিটিব মন গৈছে। সিহঁতে পিটিলে সিহঁতি পাৰিব। স্কেল নহয়, ভাল মস্ত লাঠি আন, যে দুখ পাব লাগে, ঘৰত দেখাব লাগে, ছাৰ আজি মাৰিলে অংক নোৱাৰিলো বুলি কব। কৰ, তোক কোনটো কৰিব কৈছে? সেইটো কৰ। এইটো ডাইৰেক্ট বহাই দিলে নহব নহয়। হ্যাঁ উত্তৰ মাৰাটো আছে, এইটো উত্তৰ মাৰা চাই বহাব পাৰি। অংকৰ কৰি দেখুৱা, কেলকুলেশ্যন কৰি দেখুৱা মোক। অংকৰ কেলকুলেশ্যন কৰি দেখুৱা। তেনেকুৱা হ'ব নেকি কৰিলো? আৰে সেইটো কৰ, যিটো কৰিছো সেইটো কৰ। এইটো মাক বাঢ়ি নাযাবি, যিটো অংক কৰিব কৈছে সেইটো কৰ। ডাইৰেক্ট নিজকে তহঁতি ঠগি আছ। কৰ, হল নাই? হা কোনটো হয় চা? 8 ক'ৰ পৰা আহিলে? 8টো ক'ৰ পৰা আহিলে? একো নাই মাথাত। চাওঁ তই কোনটো কৰিলি? ক'ত জিয়া হল নাই? চাওঁ জিয়া, চাওঁ কেনে কৰিলি। এই ছাগলীটো পঢ়িব মন গৈছে তহঁতৰ লগত, তাক জেগা দি দিলো। কৈ ডাইৰেক্ট বহাই দিছো, ক'ত হ'ব? কেলকুলেশ্যন কৰি দেখুৱা মোক। মই যেনে কেলকুলেশ্যন কৰি দেখুৱাই আছো। কেলকুলেশ্যন সাইডত কৰি দেখুৱা। ডাইৰেক্ট বহাই দিছো। কোনো নোৱাৰে। কৈ দিবাং কি কৰিছে চাওঁ। তেনেকুৱা নহব নে? কেলকুলেশ্যন কৰি পুৰা কৰা নাই। 2 চাইডে পূৰণ কৰিলে 16 ওলাই যায়, 3 চাইডে পূৰণ কৰিলে 81 ওলায়। কিমান পালি? 16/81 ওলায়। মাইনাস টু প্লাস হৈ গ'ল। সবে কৰ, সবে মোক কেলকুলেশ্যন কৰি দেখা। 2-3টা পূৰণ কৰিলি, 4টা পূৰণ কৰিলি। তহঁতি অংক বোলা ৰ
ওই ঠান্ডা পানী দে তো না গরম পানি দিয়ে দিস দে পানি দে তো দে আন ও গিলাসটা ফেট কান কইলি নে ক চা এইপিনে চোৱা -2 আছে নাই কি আছে -2 বাই কি আছে 3 আছে নাই এইটো হোল স্কোয়ার কি আছে হোল স্কোয়ার এই স্কোয়ারটো দুই 4 আছে হয় নাই এই 4 টো 2 ৰ ওপৰতো হ'ব 3 ৰ ওপৰতো হ'ব তোমালে কি লিখিবা চোৱা এতিয়া এই -2 এইটো 2 আছে কিমান আছে 2 গতি ইয়াত দিলু কি 4 গতি বুজি পালি নাই ইয়াত কিমান 3 আছে নাই 3 আৰু মাইনাস কেইটা আছে ইয়াত ওপৰত 4 আছে তো মাইনাস কেইটা হ'ব 4টা তো 4টা মাইনাস পূৰণ কৰিলে কিমান হ'ব 4টা মাইনাস পূৰণ কৰিম কিমান পাবা মাইনাসে মাইনাসে প্লাস মাইনাসে মাইনাসে প্লাস প্লাসে প্লাসে প্লাস সেইকাৰণে প্লাস চিহ্ন দিব লাগে বুজি পালা নাই তো প্লাস চিহ্নটো নিলিখিলেও হৈ যাব এটা 2 4টা পূৰণ কৰিলে কিমান হ'ব ক 16 3 4টা পূৰণ কৰিলে 81 এনেকা কৰিবি বুজি পালা নাই ভুল নহব ঠিক আছে এতিয়া কোনটো কৰিম আমি হা বিটো এইটো পেলে হৈ আছে ন তোমালোকে ঘৰত প্ৰেক্টিচ কৰিবি দেই মই কৈ দিছো এইখিনি অংক প্ৰেক্টিচ কৰি থাকিবি বেলেগ একো দিয়া নাই তো তাৰ পাছত আহিছে কি কোনটো সি নম্বৰ হৈ গ'ল হল নাই এতিয়া কি ডি নম্বৰটো কি আহিল ডি নম্বৰটো এতিয়া আছে 0.0 কেজি আছে 1টা 2টা 3টা 4টা 1টা 2টা 3টা 4টা কেইটা 4টা 64 ৰ প্ৰামাণিক ৰূপটো হল 64 ৰ প্ৰামাণিক ৰূপটো হল কি লিখিবা ক এতিয়া 1 নম্বৰ অপশন দিছে 64 into 10 to the power কিমান আছে 4 2 নম্বৰ অপশন দিছে 64 into 10 to the power কিমান আছে -4 3 নম্বৰ অপশন দিছে 6.4 into 10 to the power 5 আকৌ 4 নম্বৰ অপশন দিছে 4 নম্বৰ তলত লিখিছো 64 point into 10 to the power কিমান আছে -5 কোনটো হ'ব অপশন কেই নম্বৰ হ'ব 4 নম্বৰটো আইভি এইটো পাৰিবি নে কৰিবলৈ এইটো কৰাইছিনে এটা হা পাৰিবি নে কেনে কৰিবি ক্যালকুলেশন তো কইলি ডাইরেক্ট বহাই দিলা ক্যালকুলেশন কইলি নে হা অপশন কোনটো হ'ব লিখি ল নেউতা আৰু কি এদিন দুদিন মই কোৱা কাৰণে ঘৰত নাই পঢ়া নি তোমালোক
হা সময় নাই নেকি হা চব MLA বনি গলি নেকি তোমালোক সময় নাই নেওতা ফুটা কৰিবলৈ হা ন চব নেতা MLA হয় নাই MLA বনি গৈছে একদম সময় নাই কৰিবলৈ ডাঙৰ মানুহ হৈ গলো আমি হয় নাই নেওতা এতিয়া কোনো নাই দুদিন মই কৈ দিলো নেওতা পৰি গ'ল হৈ গ'ল মুখস্থ হৈ গ'ল পুৰা হা নেহা হল নাই কেলে পঢ়া নাই ডেইলি ডেইলি 10 মিনিট শুন ডেইলি 10 মিনিট 24 ঘন্টা সময় চবকে দিছে ডেইলি 10 মিনিট নেওতাটো চাবি একেদিনা তোক মই মুখস্থ কৰিব মগজু বহাব কৰা কোৱা নাই ডেইলি চাই থাকিবি পঢ়িবি একবাৰ হলো মানে পঢ়িবি তেতিয়া লাহে 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 বেৰেনে লাহে লাহে বেৰেনে নেওতাটো কেচ কৰি ল'ব বুজি পালা নাই বুৰ্বক হবি দুনিয়া তোমালোক বুৰ্বক লিখা মানুহ ইউজ কৰিব আজিকালি যিমান মানুহ চাইছ নাই পঢ়া শুনা নাই শিক্ষিত মানুহে মানুহ কি বনায় ডাউন কৰি কাম কৰোৱায় বুজি পালা নাই আৰু কৰে মানুহ সেইকাৰণে শিক্ষিত তহঁতি নহ'লে তহঁতকো লোকে কাম কৰাব বুজি পালে নে হা লোকে কাম কৰাব নহ'লে শিক্ষিত নহবি এইখন পৃথিৱীত নিজৰ কাৰণে কাৰ কাৰণে কৰিব লাগে নিজৰ কাৰণে নিজে কৰিব লাগে লোকে কৰি নিদিয়ে নিজৰ লাইফটোৰ কাৰণে নিজৰ লাইফ তোমালোকৰ শুনিছ তই ই ক'ত সোমাই আছে কোনটো দুনিয়াত সোমাই আছে তুই মই কি কৈ আছো তোক কৈ আছো কোনটো দুনিয়াত সোমাই আছে তুই কি চিন্তা কৰি আছো তোমালোকৰ লাইফ কোনো চেঞ্জ কৰিব নোৱাৰে কোনে কৰিব তোমালোকৰ লাইফ তোমালোকে নিজে কৰিব পাৰিবা বুজি পাইছ নাই পইচা দিব মা দেউতাই আমি পঢ়াই দিম চবে কৰিম তোমালোক যদি নপঢ়া হে কি মা দেউতা চেঞ্জ কৰি দিব মোৰ দেউতা আজি MLA বনি গ'ল মোৰ দেউতা আজি মাষ্টৰ হৈ বুলি মই ডাঙৰ মানুহ বনি যাম বুলি ভাবিছ নেকি কোনো নোৱাৰে বনিবলৈ সি নিজে নিজে ভাবিব লাগে মই কিবা কৰিম বুলি তেতিয়া সি পাৰিব ভাবিছ মোৰ দেউতা ভাল কাম কৰে ঢেৰ পইচা আছে আমাৰ মোৰ লাইফ চেঞ্জ হৈ যাব একো নহয় লাইফ ধ্বংস হৈ যাব যিমান যিমান ধনী ধনী মানুহ ডাউন হৈ গৈছে যাৰ পইচা মানে শিক্ষিত নথকা মানুহ বুজি পাইছ নে হা সেইকাৰণে নিজৰ লাইফটো কোনে চেঞ্জ কৰিব তোমাৰ লাইফটো কোনে চেঞ্জ কৰিব হা কোনে কৰি দিব মা দেউতা কৰি দিব নেকি নিজে কৰিব লাগে নিজে কৰিবৰ কাৰণে কি কৰিব লাগে পঢ়িব লাগিব তোমালোকে ৰিডিং নকৰা যে মই আচৰিত পাইছো হা নেওতাৰে এদিন দুদিন পঢ়ি দিলে হৈ গ'ল হা অংকবিলাক ঘৰত কৰিব দিলে ন বিজ্ঞান ইমান দিনে পঢ়াই যে বিজ্ঞানবোৰ পঢ়া নাই এতিয়া চোৱা এই অংকটো কৰিবলৈ চোৱা 0. কেইটা জিৰ' আছে 4টা আছে চবে কবি 64 কিমান আছে 64 ইজুকেল চোৱা ইয়াত কেইটা আছে 1টা 2টা 3টা 4টা 5টা সংখ্যা কেইটা আছে 6টা আছে হয় নাই 1টা 2টা 3টা 4টা 5টা 6টা তো 6টা সংখ্যা থাকিলে আমি 64ক এনেকৈ লিখিব পাৰি নাই 64 1 2 3 4 5 6 1 2 3 4 5 6 বুজি পাৰিম লিখিবলৈ 64ক যদি এই সংখ্যাটোৰে ডিভাইডেড কৰিলে আমি এই সংখ্যাটো পাম বুজি পালা নাই 64ক যদি এই সংখ্যাটো তোমাক ডিভাইডেড কৰিবা এই সংখ্যাটো পাম বুজি পালা নাই এতিয়া চোৱাচোন ইজুকেল 64 আছে হয় নাই যদি আমি 64ক যদি আমি পইণ্ট কি দিম 4 কি দিলো তেতিয়া পূৰণ কি দিব লাগে 10 একটা সংখ্যাৰ আগত দশমিক দিলো গতিকে শূন্য কেইটা হ'ব একটা হ'ব 10 হ'ব ইয়াত কিমান আছে 1টা 2টা 3টা 4টা 5টা 6টা কিমান আছে 1টা 2টা 3 5ত লিখিবি বুজি ল 3টা 4টা 5টা 6টা হল নাই এইটো বুজি পালি 10 আৰু 6.4 পূৰণ কৰিলে আমি পাম 64 পাম কি পাম 64 পাম তোমালোকে এইবোৰ কৰি চাবা গতিকে এই শূন্যটো কেনচেল হল নাই এতিয়া থাকিব কিমান ওপৰত কিমান থাকিব 6.4 হয় নাই ইনটু 1 তলত কি থাকিব কেইটা শূন্য থাকিব 1টা 2টা 3টা 4টা 5টা থাকিব নাই হা 5টা থাকিব আৰু এতিয়া আমি লিখিম কি ইজুকেল চোৱা আৰু এটা ফৰ্মুলা আছিলে নহয় 1/a ইজুকেল কিমান কোৱা তাৰো মুখস্থ নাই ফৰ্মুলা কোনো মুখস্থ নহয় হা এয়া মানে কোনো ফৰ্মুলা মুখস্থ নকৰে গতি ঘৰত এইবোৰ মুখস্থ কৰি এইখিনি একদম মুখস্থ কি মুখত থব লাগে বুজি পালা নাই এইটো 1 কিমান আছে 10 একক দশক শতক হাজাৰ একক দশক শতক হাজাৰ অযুত লাখ 1 লাখ আছে নাই হা
এই যে 1/1,00,000 আমি এনেকুৱা লিখিব পাৰিম চা ইয়াত কেইটা আছে শুন 5টা আছে বুজি পালা নাই গতিকে 6.4 কি লিখিলো 6.4 ইনটু ইয়াত 5টো শূন্য আছে নাই এনেকৈ লিখিব পাৰি নাই না নোৱাৰি এতিয়া কয় এইটো কৰ পৰা আহি গ'ল বুলি কয় 5টা শূন্য থকাৰ কাৰণে ৰ 5টা শূন্য থকা মই ডাইৰেক্ট লিখি দিছো ৰ এইটো চা এইটো চা 10 to the power 5 হল নাই চা 1 2 3 4 5 5টা শূন্য আছে নাই 10 to the power 5 হল নাই হে 10 to the power 5 হল নাই এটা লিখিবলৈ কি ইয়াত লিখিছো দেই ইয়াৰ পৰা ইয়াত লিখি দিছো চা 6.4 আছে নাই ইনটু 1 এইটো সমান 10 to the power 5 দিব পাৰি নাই এতিয়া এইটো ফৰ্মুলাত আমি এতিয়া পৰিৱৰ্তন কৰি দিম হয় নাই এইটো ফৰ্মুলা আমি পৰিৱৰ্তন কৰিলে কি হ'ব এইটো চা সমান এই সমান কি হ'ব 6.4 ইনটু 10 to the power -5 এইটো হ'ব অপচন বুজি পালা নাই 4 নম্বৰ কি হ'ব অপচন এইবোৰ অংক আজিয়ে প্ৰেক্টিছ কৰিবি তই কালি কৰি আহিবিচোন তই কোন ঘৰত কৈছে মই চাম লিখি ল ঘৰত নপঢ় ইমান দামী স্কুলত নাম লগাইছ নপঢ় পইচা ওপৰত পৰিছে ন তত পইচা খৰচ কৰিছে যদি তাৰ ফলটো দেখাব লাগে নাই হা তহঁতিতো পইচা ইনকাম কৰা নাই মা দেউতা ইমান গৰমত ৰ'দে বৰষুণে হা কাম কৰি কিনে পইচা ইনকাম কৰিছে তহঁতি পইচা পানীত যাবল কেতিয়াও দিব নালাগে পানীত যাবল দিবি নেকি হা সব সিস্টেমত মই দেখুৱাই দিম তোমালোকে মাত্ৰ ঘৰত গৈ পঢ়িব লাগে বুজি পালা নাই হা নিজক প্ৰতি যে সৰু বুলি ভাবো নিজে কেতিয়াও যে এই আমি বাগানৰ ল'ৰা ছোৱালী আমাৰ থিংকিংটো তেনেকুৱা আছে হয় নাই আমি বাগানৰ ল'ৰা ছোৱালী আমাৰ থিংকিংটো তেনেকুৱা আছে সেই আমি বাগানত কাম কৰিলে আমি ক'তনো চাকৰি পাম আমি ক'তনো ডাঙৰ মানুহ বনিব পাৰিম এইবোৰ চিন্তা চৰ্চা আমাক বৰবাদ কৰে আমাৰ সমাজখনক বুজি পাইছে নাই কেতিয়াও এইবোৰ চিন্তা নকৰিব কোনো বাগানৰ চাগানৰ মতলব নাই আমি মানুহ হয় কি হয় মানুহ হিচাপে এইখন সমাজত এইখন দেশত আমি কাম কৰিব লাগে বুজি পাইছা নাই মানুহ হিচাপে কোনো এইবোৰ জাত পাতৰ কথা সৰু মানুহ এইবোৰ জাত পাতৰ কথা পাতে যিবিলাক পঢ়া শুনা নকৰা মানুহ এইবোৰ কয় বুজি পাইছা নাই ধৰ্ম জাত লৈ কথা পাতি থাকে এইবোৰ ফাল্টু কথা আৰু এইবোৰত থাকিবি আগবাঢ়িব নোৱাৰিবি বুজি পালি নাই এইখন সমাজত সবৰে জীয়াই থাকিব অধিকাৰ আছে সবে জ্ঞান প্ৰাপ্ত কৰিব লাগে জ্ঞান প্ৰাপ্ত কৰিলে সবে সন্মান কৰিব কোনো এক জাত পাতৰ কথা নাই ভাল কাম কৰচোন তোমালোকে আমি চিন্তা চৰ্চা আমি বদলি কৰিব পৰা নাই আজিলৈকে লিখি লোৱা এইখিনি এতিয়া কি ল'ম ই নম্বৰ ন এই নম্বৰ ই নম্বৰ দিছে কি 2.03 কি দি আছে ইনটু 10 to the power কিমান দি আছে হা -5 5ৰ মানটো হ'ব মান মানে ভ্যালু মানটো হ'ব ইয়াৰ ভ্যালু কি মানটো হ'ব 1 নম্বৰ অপচন 0.203 2 নম্বৰ অপচন মই অংকখিনি গোটেইখিনি কৰি দিছো খালি তোমালোকে ঘৰত গৈ চাই প্ৰেক্টিছ কৰিলে হয় 1 2 3 4 কেইটা আছে 1 2 3 4টা তাৰপিছত কি দি আছে 203 আৰু 3 নম্বৰ অপচন কি দি আছে হা 203 আৰু 3টা শূন্য দিয়া আছে হয় নাই তাৰ 4 নম্বৰটো দিয়া আছে 0.02003 এইটো হয় নাই এইটো চা এই অংকত কেনে কৰিছা মই কৰি দিছো এবাৰ দেই এই চোৱা অপচনটো আমি চাব দৰকাৰে নাই অপচনটো চাই কেনে উলিয়াম হয় নাই নোৱাৰি এইটো আমি ক্যালকুলেশন কৰিম মানটো ইয়াৰ কিমান হ'ব চোৱা এইটো কিমান দিয়া আছে সবে বৰ্ড ফালে চাবি দেই এটা কোনো লিখা লিখি নকৰিবি
কিমান দিয়া আছে 2.03 হয় নাই ইনটু 10 টু দি পাৱাৰ কিমান -5 আছে এতিয়া চোৱা 10 টু দি পাৱাৰ -5 এইপিনে চাবা দেই এইটো চোৱা এই দশমিকটো কেইটা সংখ্যাৰ আগত আছে দুটা গতিকে দুটা সংখ্যাৰ আগত থাকিলে আমি 203 এনেকুৱা লিখিব পাৰিম নাই ক এশৰে ইয়াক ডিভাইডেড কৰিলে আমি এইটোৱে পাম পাম নাই এশৰে যদি 203 সৰণ কৰিলে কি পাম 2.03 পাৰি নাই পাৰি আৰু ইনটু এইটো পূৰণ আছে নাই পূৰণ লিখি দিলো আৰু 10 টু দি পাৱাৰ -5 এই ফৰ্মুলাটো ইজুকেল কিমান হ'ব 1/n এইটো হ'ব নাই হ'ব গতিকে কি লিখিম 1/10 টু দি পাৱাৰ কি লিখিম 5 এইটো হ'ব নাই হ'ব এতিয়া চাবা দেই ওপৰত কি আছে 203 ইয়াত কেইটা শূন্য আছে ইয়াত কেইটা আছে হা পাঁচটা ইয়াত দুটা পাঁচটা টোটেল কেইটা শূন্য হ'ব হা সাতটা শূন্য হ'ব নাই হা তো সাতটা শূন্য ডাইৰেক্ট লিখি দিম 1 2 3 4 5 6 7 হলে লিখা সাতটা লিখা হল নাই এতিয়া যদি 203 যদি মই একক দশক হাজাৰ অযুত লাখ নিযুত কোটি 10 কোটি কিমান হল 10 কোটিৰে হৰণ কৰিব লাগে 203 বুজি পালা নাই এই চোৱাচোন শূন্য কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আছে নাই তহঁতক হৰণ কৰিব মই টিক্স মানে ইয়াৰ শৰ্টকাট ট্ৰিকটো বুজাই দিছো এই সাতটা শূন্য হয় নাই সাতটা শূন্য থাকিলে ডাইৰেক্ট আমি আনসাৰটো এনেকৈ লিখিব পাৰিম চোৱা সাতটা শূন্য আছে তো 203 এইটো হয় নাই 203 ইয়াত কেইটা সংখ্যা আছে একটা দুটা তিনটা এইটো এটা চাৰিটা পাঁচটা ছটা সাতটা ইয়াৰ আগত দশমিক ইয়াৰ আগত 0 এইটো আনসাৰ এইটো কেই নম্বৰ অপশনত আছে 2 নম্বৰ এইটো হ'ব হয় নাই 1 2 3 4 বুজি পালা নাই অপশন কি হল 2 এতিয়া বুজি পালেন ক হা এইবিলাক অংক মই এতিয়া বুজাই তোমালোক ঘৰত কি প্ৰেক্টিছ নকৰিলে নহব অপশন কিমান হ'ব 2 একদম শর্টকাট ট্রিক হয় নাই সাতটা আছে সাতটা মানে কি এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা বুঝি পালি নাই টোটাল সাতটা হ'ব লাগে একদম শর্টকাট ট্রিক এইটো শেষ হল হা নাই হোৱা লিখি লোৱা হ্যাঁ হ্যাঁ ওইখানে দেবাদিন নাই লোক দেবাদিন অঙ্ক হয় বেছি নালাগে কেইটামান অঙ্ক আমি উঠাই করবে হোক কেইটামান অঙ্ক আমি টিক মার্ক দিয়ে দেবো ঘরে প্র্যাকটিস করবে হয়ে গেলে হোক কেউ নকল সকল না হবে হয় না কোনো নকল সকল লৈ নাহিবি বুঝি পালি নাই কেইটামান অঙ্ক দিন ঘৰত এইখিনি প্ৰ্যাকটিস কৰিবি আহিবি দেই বেছি নিদিওঁ লাহে লাহে তোমালোক লোড দিম একেবাৰে লোড দিলে কি হ'ব চকা পঞ্চাৰ হৈ যাব তোমালোকৰ হ'ব নাই মাথাৰ বেয়া হৈ যাব সেইকাৰণে লাহে লাহে প্ৰ্যাকটিস কৰিব দিম সদায় মাৰ্ক পাব হলে তোমালোক যদি এক্সামত যদি নম্বৰ উঠাব হলে প্ৰ্যাকটিস কৰিবই লাগিব ৰিভাইজ কৰিবই লাগিব বুজিলি হয় জান লিখা হল নাই তহঁতি দুটা একো কোৱা নাই দেই একদম মনে মনে আছো এনেকুৱাই থাকি যায় মনে মনে হা কি যে একদম মগজত কি আছে আমি প্ৰথমে কি কৰিব লাগে মগজৰ ভাইৰাছটো তুমি কেনেকৈ সাইড কৰিব লাগে তোমালোকে লেতেৰা হলে কি কৰা গাত ধোৱা নাই গাত ধোৱা হয় নাই মগজটো চাফা কৰিবলৈ কি কৰিব লাগে কিতাপ পঢ়িব লাগে আৰু উপায় নাই আৰু মগজ চাফা কৰিবলৈ হয় নাই কেতিয়াবা চাবিচোন স্কুলৰ পৰা আহিলি ক'ৰবাত বা ঢেৰ কথা লগৰ লগত বা ক'ৰবাত ফুৰিব যদি এনেকুৱা মগজটো লাগিব কামেই কৰিব মন নাযায় ঘৰত যাই জানো সেই কি সোমাইছে কিবা চিন্তা সোমাইছে তেনেকুৱা লাগি থাকে তো তাৰ কাৰণে এই চিন্তাটো সাইড কৰিবৰ কাৰণে কিতাপ ল'বি আধা ঘণ্টামান অলপ পঢ়িবি মগজটো পঢ়িব মন নগ'লেও পঢ়িবি লাহে লাহে চাবি আধা ঘণ্টা পঢ়াৰ পাছত সেই চিন্তাটো ওলাই যায় মগজৰ পৰা তেতিয়া তোমাৰ দেহাটো এক্টিভেট কৰে মগজে যেনেকুৱা কৰে আমাৰ বডিটো তেনেকুৱা দৌৰি ফুৰে মানুহ বুজি পালে নাই সেই মগজটো কোনে খটুৱাই তাৰ মালিক কোন আছে মন আছে কোন আছে মালিক মন হয় নাই সেই মনটো কি কৰিব লাগে আমি দমন কৰিব লাগে মনটো কন্ট্ৰল কৰি থব লাগে মনটো আৰু মনটো কন্ট্ৰল কৰি নাথাকিলে মনে তোক বহুত দূৰ দৌৰাই দিব মন কিবা কিবি কাম কৰাই দিব বুজি পাইছ নাই মন গলে পঢ়িম মন গলে খাম সেইটো নহয়
মনে গ'লে মনটো কি ক'ব, সেই আজি ফেচবুক তোলোতে চাম, নাই মই ফেচবুক নাচাওঁ, এনে ক'বি মই কিতাপ চাম, চাবিচোন তই কিতাপ চাবি। মনটো ক'ব অলপ দেৰি ইনষ্টাগ্ৰামটো চাই লওঁ, দুটামান ভিডিঅ'। মনটো তোমালোকক ক'ব, তোমালোক ফটলে মোবাইলটো মনটো ক'লে তোমালোকে মোবাইলটো চুবা আৰু ইনষ্টাগ্ৰামটো টাচ কৰিবা। মনটো ক'ব নাই, মনটো তই ক'ব লাগে নাই মই ইনষ্টাগ্ৰাম নাচাওঁ, সেই 10 মিনিট মই লাগিলে মই এটা অংক কৰিম। তুই মনটো কৈ দিবি নাই, তেতিয়া চাবি তই বহি কোণা লৈ আহিবি আৰু অংকটো কৰিব ধৰিবি। বুজি পাইছ নাই? তেনেকুৱা তোমালোকে নিজক মানে কি এনালাইচিছ কৰিব লাগে এইখন, তেতিয়াই কিবা এটা কৰিব পাৰি, নোৱাৰ নে কি ক? ৰাতিপুৱা টোপনি ভাঙি যায়, কেইটাত ভাঙে টোপনি? 5টাতে ভাঙে, উঠে কেইটাত? 7টাত। 2 ঘণ্টা কি কৰে? বিচনাতে শুই চিন্তা কৰি থাকে, কৰে নাই? ঘৰত চিঞৰি থাকিব, উঠ বুলি চিঞৰি থাকিব, হয় নাই? 5টাত টোপনি ভাঙি যায়, চবে শুই থাকে নি? হাতালি কোনো শুই নাথাকে, এনেই শুই থাকে, বাগৰি থাকে বিচনাত, উঠে নাই? কেনেকে তোৰ মনটোতো কাম কৰাই থাকে, মনটো তোৰ বিজি হৈ থাকে, কিবা কিবি চিন্তাত শুই থাক, হয় নাই? মানুহে ৰাতি কেইটাত শুই যায়? 9টা বজাত শুই যাও, কিন্তু শুৱ কেইটাত? 10টাত 11টাত তোৰ টোপনি ধৰে, তই 2 ঘণ্টা এনেই বেডত পৰি থাক নাই? তেনেকুৱা চিষ্টেম হ'ব নালাগে। মনটো তোমালোক তেনেকুৱা খটুৱাই থাকে, কিছুমান চাবি 8টা বজাতে বিচনাত শুই যাব, তেতিয়া টোপনি নালাগে, এনেই শুই থাকিব, ঘৰত চিঞৰি নুঠিব, ৰাতি কেইটাত শুব? 10টাত শুব, 2 ঘণ্টা এনেই শুই থাকে বিচনাত, শুই থাকে নাই? সেইটো চিষ্টেম হ'ব নালাগে মনটো, ঠিক আছে? মনটোক তোমালোকে নিয়ন্ত্ৰণ কৰিবলৈ শিকিব লাগে, মনটো কণ্ট্ৰল কৰিব পাৰিবি, তেতিয়া তই জীৱনত আগবাঢ়িব পাৰিবি। আৰু মনটোক দিনে কণ্ট্ৰল কৰি দিব, সি বহুত দূৰ আগবাঢ়ি পাৰিব, বহুত কিবা কিবি কৰিব পাৰিব এইখন সমাজত। বুজি পাইছ নাই? যিমানে যি কাম কৰ, কষ্ট কৰ, মই আজি চা কাম যাওঁ, গোটেই কাম ধাম কৰি পিনে আহি তোমালোকে অধ্যয়ন কৰো, কেলে কৰো? হা? মোকতো লাগে মনে আজি ক্লাছ নকৰিম, টিউচন নকৰিম, লাগে নাই? এতিয়া মই ইমান সোনকালে ৰাতিপুৱা উঠি তহঁতক অধ্যয়ন কৰি যাওঁ, আকৌ বাগানত ইমান মাথা মাৰিব লাগে, এনেকুৱা মাথা মাৰো যে 7টা বজালৈ আৰু আমাৰ এনাৰ্জি নাথাকে আৰু কিবা কৰিবলৈ, ডাইৰেক্ট ফেন চলাম, ভাত খাম, শুবলৈ মন যায়, মনটো তেনেকুৱা যায়। কিন্তু মনটোক নিজে মই নিয়ন্ত্ৰণ কৰিছো, সেইটো কাম তোমালোকে কৰিবা। আজি স্কুল গলা বুলি আৰু এই আজি ভাগৰ লাগিছে চাইকেল মাৰি দিলো, নপঢ়িম বুলি হ'ব নেকি? পৰীক্ষা আগবাঢ়ি, পৰীক্ষা কাৰ ওচৰত আহি আছে? পৰীক্ষা আমাৰ ওচৰত আহি আছে নে আমি পৰীক্ষাৰ ওচৰত যাব লাগে? না পৰীক্ষাটো আহিবলৈ দিবি নিজৰ ওচৰত, এক্সামটো? আমি পৰীক্ষাৰ ওচৰত যাব লাগে, কেনেকৈ যাব লাগে? পঢ়ি পিনি আমি কোৰ্চ কমপ্লিট কৰি দে না ভাই, পৰীক্ষা পাত কি ভয় কৰিম নেকি? এনেকুৱা 6 মাহত আমি কোৰ্চ শেষ কৰি দিম, 8 মাহ শেষ কৰি দিম, আৰে পৰীক্ষা সোনকালে পাত, এনেকুৱা ক'ব লাগে। তেতিয়া আমি পৰীক্ষাত ভয় কৰা, পৰীক্ষাক যদি নিজৰ ওচৰত চাপিব দি দিলে মগজ গৰম হৈ যাব, এই আৰু এমাহ পৰীক্ষা আছে কি কৰিম। সেইকাৰণে পৰীক্ষাৰ ওচৰত আমি যাব লাগে, বুজি পাইছা নাই? আমি গোটেই কমপ্লিট যিমান কিতাপ চাবজেক্ট আমি শেষ কৰি লওঁ, একো টেনশ্যন ল'ব নালাগে, ঠিক আছে? এইটো অংকটো কৰ, ৰিভাইজ কৰ, কালি বুজিম। আজি ইমানতে শেষ দেই, জয় হিন্দ। সকলোৱে ভালকে পঢ়িবা বুলি আশা ৰাখিছো, ঠিক আছে।